ফেচবুকত কিছুমান মানুহৰ সমস্যা হৈ আছে, যিটো সমস্যা নেকি সমাধান কৰিবলৈ বহুত জটিল হৈ পৰে আৰু সেই সমস্যাত কিছু একাংশ লোকে ভুগি আছে তো নজনাৰ কাৰণে। তো এতিয়া সমস্যাটো কি আমি জানিব লাগিব নহয়, কি সমস্যাত ভুগি আছে কিছুমান, মানে চবেই নহয় কিছুমান মানুহে। তো মোক বাইদেউ দুগৰাকীয়ে কৈছিলে মানে ফেচবুকত কমেণ্ট কৰিব নোৱাৰে, কমেণ্ট কৰিলে ৰেড চিন আহি যায়, কমেণ্ট বক্সটো ৰেড কালাৰ হৈ যায় আৰু কমেণ্টটো নেযায়, চেণ্ড নহয়। তো সেইটো হৈছে প্ৰব্লেমটো হৈছে কমেণ্ট ব্লক। তো কমেণ্ট ব্লক কিছুমান মানে ফেচবুকৰ গাইডলাইনবিলাক যদি মানি নচলে তো এইবিলাক ফেচবুকৰ পৰা মানে ব্লক কৰি দিয়ে, আৰু ব্লক কৰি দিয়াৰ লগে লগে মানে ফেচবুকটো ইছ্যু এটা হৈ যায় আৰু। তো তেনেকুৱা ধৰণৰ কথা। তো চবেই নাজানে আৰু সেই গতিকে মানে এনেকুৱা ভুলৰ কামৰ কাৰণে মানে কিছুমান ইছ্যু লাগি যায়, প্ৰব্লেম হৈ যায়। তো প্ৰব্লেমটো মানে এনেকুৱা ধৰণৰ, এতিয়া আপোনাৰ একাউণ্টটো বা পেজটো লিংক কৰি পিনি কমেণ্টত দি দিয়ে যে কপি পেষ্ট কৰি তো কপি পেষ্টৰ কাৰণে মানে এই সমস্যাটো হৈ যায়। তো কপি পেষ্ট কৰি পিনি মানে কমেণ্টত আপোনাৰ লিংকটো বা পেজৰ লিংকটো বা একাউণ্টৰ লিংকটো কপি পেষ্ট কৰি পিনি মানে নিদিব বেছিকৈ। তো বেছিকৈ দিয়াৰ ক্ষেত্ৰত মানে সেইটো সমস্যা দেখা দিয়ে। তো এই সমস্যাটো চাগে এতিয়া যিসকলৰ হৈ আছে অলৰেডি গম পাব। তো কমেণ্ট যদি কপি পেষ্ট কৰি যদি আপুনি যদি 30 বাৰৰ ওপৰত দি দিয়ে, তেতিয়া মানে কমেণ্ট ব্লক হৈ যাব। তেতিয়া ৰেড চিন আহি যাব, কমেণ্ট চেণ্ড নহ'ব, আপোনাৰ প্ৰফাইলৰ লগটো মানে ৰেড চিন হৈ যাব বা কমেণ্টটো ৰেড কালাৰ হৈ যাব। তো এনেকুৱা সমস্যাই দেখা দিব। তো কিছুমান ভুলৰ কাৰণে মানে এনেকুৱা সমস্যাই দেখা দিয়ে। আৰু আপুনি এটা কমেণ্টেই যদি আপুনি 50জন ইউজাৰক যদি দিয়ে এটা কমেণ্টেই, তেতিয়াও আপোনাৰ ব্লক হৈ যাব কমেণ্ট। তো তেনেকুৱা ভুলবোৰ নাজানি এনেকুৱা ভুলবোৰ নকৰিব। তো সেই ভুলৰ কাৰণে মই স্ক্ৰীন ৰেকৰ্ডিং এটা দি দিছোঁ। স্ক্ৰীন ৰেকৰ্ডিঙত সেইটো সমস্যাৰ পৰা কেনেকৈ বাচিব বা সমাধান কৰিব কেনেকৈ, মই স্ক্ৰীন ৰেকৰ্ডিঙত মই কৈ আছোঁ, বুজাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু তাৰ আগতে মই কৈছোঁ মোৰ পেজটো অকণমান আপোনালোকে ফ'ল' কৰি ল'ব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে। তো আপোনালোকে ফ'ল' কৰি ল'ব, অল কৰি ল'ব ন'টিফিকেশ্যনটো, যাতে মই কোনো এটা ভিডিঅ' বনোৱাৰ লগে লগে আপোনালোকে যাতে পাই যায়। তো যদি আপোনালোকে পেজত চাই আছে পেজটো ফ'ল' কৰিব, আৰু লগতে যদি কোনোবাই ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে বলক মোৰ এতিয়া সেই স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' তাত কেনেকৈ সমাধান কৰিব। যদি আপোনাৰ কমেণ্ট ব্লক হৈ যায় বা ব্লকেট হৈ যায়, তেতিয়াহ'লে আপোনালোকে তাত কেনেকৈ কি কৰিব লাগিব। প্ৰথমে আপোনালোকে ফেচবুকক ৰিপৰ্ট কৰিব লাগিব, আৰু ৰিপৰ্ট ক'ত কেনেকৈ কৰিব মই সম্পূৰ্ণকৈ কৈ আছোঁ। তেতিয়াহ'লে ব্লক স্ক্ৰীন ৰেকৰ্ডিংটোত যাওঁ। আপোনালোকে প্ৰথমতে মোবাইল স্ক্ৰীনত যাব, তাৰপিছত এনেকৈ ফেচবুকত যাব। মই ফেচবুকত আহিলোঁ। আপোনালোকৰ ফেচবুকৰ প্ৰথমতে আপোনালোকৰ প্ৰফাইলটো উলিয়াই ল'ব। এনেকৈ প্ৰফাইলটো উলিয়াই পিনি ইয়াত 3 লাইন আছে, ইয়াত 3 লাইনত ক্লিক কৰিব। এবাৰ স্ক্ৰল কৰিব, ওপৰলৈ স্ক্ৰল কৰিব। এইটো তলত দেখিছেনে কপি লিংক, ইয়াত কপি লিংক কৰি ল'ব। আকৌ বেক হৈ আহিব আপুনি। কপি লিংক কৰাৰ পাছত বেক হৈ আহিব। বেক হোৱাৰ পাছত আপোনালোকে ইয়াত দেখিছেনে 3 লাইন, 3 ডট আছে যে ইয়াত ৰাইট ছাইডত ওপৰত, ইয়াত আপোনালোকে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যাব, হেল্প এজ ছাপোৰ্ট, ইয়াত দেখা পাইছে নহয়, হেল্প এজ ছাপোৰ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যাব, হেল্প ছাপোৰ্টত ক্লিক কৰাৰ পাছত হেল্প চেণ্টাৰ, ক্ৰিয়েটৰ ছাপোৰ্ট, একাউণ্ট ষ্টেটাছ, ছাপোৰ্ট ইনবক্স, ৰিপৰ্ট এ প্ৰব্লেম, আপোনালোকে ৰিপৰ্টত যাব। ৰিপৰ্টত যোৱাৰ পাছত আপোনালোকে ইয়াত এইটো দেখিছেনে, অ'কে নকৰিব, এইটো ব্লু কালাৰ হৈছে, অ'কে নকৰিব। তলত কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম, ইয়াত ক্লিক কৰিব। অকণমান লোডিং ল'ব, লোডিং লৈ আছে। তো নেটৱৰ্কটো শ্ল' কাৰণে মানে লোডিং হোৱা নাই আৰু। তো লোডিং হোৱাৰ পাছত আপোনালোকে এনেকৈ সম্পূৰ্ণকৈ ডিটেইলছটো দি দিছে ইয়াত। ইনক্লুড কমপ্লিট লগছ এণ্ড
diagnostics in your report. আপোনালোকে ইয়াত পঢ়িব পাৰে নপঢ়িব পাৰে, এইটো আপোনাৰ কথা। তো আপোনালোকে কি কৰিব, ইনক্লুড ব্লু চিনটো আছে যে ইনক্লুড মাৰিব, ইয়াত ক্লিক কৰিব। এতিয়া আপোনালোকৰ প্ৰব্লেমটো কি, ইয়াত এতিয়া বহুতো মানে সমস্যাৰ দিয়া আছে, আপুনি কিহৰ সমস্যা হৈছে বা কিহৰ কাৰণে কৰিব ৰিপৰ্টটো আপোনাৰ ইয়াত দিয়া আছে অলৰেডি গোটেইখিনি। তো আপুনি কিহৰ ওপৰত ৰিপৰ্টটো কৰিব ইয়াত দিয়া আছে। বাই এণ্ড চেল গ্ৰুপছ, কেমেৰা, চেক ইন অৰ প্লেচ, চেক আউট পেমেণ্টছ, ডাটা মোডছ, ইভেণ্টছ, ভিড, ফ্ৰেণ্ড ৰিকুৱেষ্ট, গেমছ অৰ এপছ, গেমিং গ্ৰুপছ, হোডল, লাইভ, মাৰ্কেট প্লেচ, মেছেজ, মেছেঞ্জাৰ কিটছ, এনেকৈ মানে বহুতো আছে। এতিয়া চাওক, এতিয়া আপুনি কিহৰ ওপৰত ৰিপৰ্ট কৰিব, আপোনাৰ প্ৰব্লেমটো কি, আপুনি ইয়াত এতিয়া কি দিব লাগিব। ইয়াত ভিডিঅ'ছ আছে, ছাবস্ক্ৰিপশ্যন, ষ্টৰি, ষ্টেটাছ, আপডেট, ছেটিংছ, বহুতো ধৰণৰ আছে। আপোনালোকে এতিয়া প্ৰব্লেমটো কি, প্ৰাইভেচি দিব। প্ৰাইভেচি দিয়াৰ পাছত আপোনালোকে ইয়াত এইটো বক্সটো দেখিছে নহয়, ইয়াত লিখিব লাগিব। আপোনালোকে দেয়াৰ ফেচবুক টিম। মই যেনেকৈ লিখিছোঁ আপোনালোকে এনেকৈ লিখিব লাগিব, দেয়াৰ ফেচবুক টিম। তাৰপিছত স্পেচ দিব। দেয়াৰ ফেচবুক টিম লিখাৰ পিছত আপোনালোকে লিখিব মাই একাউণ্ট has been blocked, এনেকৈ লিখিব। এনেকৈ লিখাৰ পাছত প্লিজ resolve my issue, এনেকৈ লিখিব। লিখাৰ পিছত আপোনালোকে এনেকৈ লিখিব মাই একাউণ্ট হেজ বিন ব্লকেড, প্লিজ ৰিছলভ মাই ইছ্যু as soon as possible, এনেকৈ লিখিব। পিছত স্পেচ কৰি পিনি এনেকৈ লিখিব থেংক ইউ ফেচবুক টিম, এনেকৈ লিখিব। তাৰপিছত অলপ স্পেচ কৰিব তললৈ। স্পেচ কৰি পিনি আপুনি যে এই আগত যে মই কৈছোঁ ভিডিঅ'টোত যে আপোনাৰ একাউণ্টটোৰ লিংক, সেই লিংকটো ইয়াত আপোনালোকে কপি পেষ্ট কৰি পিনি ইয়াত লিংকটো দিব। লিংকটো দিয়াৰ পাছত আপোনালোকে এইটো দেখিছেনে ওপৰত মেছেজ চিনটো কোলাকৈ, এই মেছেজ চিনটোত চেণ্ড কৰি দিব। তো মই ইয়াত ভিডিঅ'টো বনোৱাৰ কাৰণে মোৰ ৰিপৰ্ট কৰিব নালাগে, তো মই দেখুৱাবৰ কাৰণে মই মানে কৰিছিলোঁ। তো মই ইয়াত এইটো দেখিছেনে ওপৰত, ইয়াত আপোনালোকে চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ পাছত তাৰ আগত আপোনালোকে ইয়াত এইটো সৰু ঘৰটো দেখিছেনে বক্সৰ, আপলোড ফ্ৰম ফোন, ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু দুটামান আপোনালোকে ফেচবুকত আগতে মানে দুটামান ইউজাৰক কমেণ্ট কৰি ল'ব, আৰু কমেণ্টটো মানে চেণ্ড নোহোৱাৰ কাৰণে মানে তেনেকুৱা স্ক্ৰীনশ্বট দুটা ল'ব। স্ক্ৰীনশ্বট দুটা লৈ পিনি এই আপলোড ফ্ৰম ফোন ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত দি ল'ব দুটামান ফটো, তাৰপাছত চেণ্ড কৰি দিব। তো গাইজ আপোনালোকে বুজি পাইছে ৰিপৰ্ট কেনেকৈ কৰিব লাগিব। আৰু ৰিপৰ্ট কৰাৰ পাছত 24 ঘণ্টাৰ ভিতৰত ফেচবুকে চাই মেলি আপোনালোকক সেইটো সমাধান কৰি দিব। যদি আপোনাৰ মতে যদি মানে ৰিপৰ্টটো যদি ভালকৈ যদি পায় মানে ফেচবুকে, তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত আপোনাৰ এই সমস্যাটো সমাধান হৈ যাব। তো বুজি পাইছে কথাখিনি, সকলোখিনি বুজি পাইছে। আৰু যদি কিবা যদি প্ৰব্লেম হয় জনাব কমেণ্ট বক্সত, তো মই চেষ্টা কৰিম যিটো জানো। থেংক ইউ।